নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা বিস্কুটৰ ৰেচিপি লৈ আহিছোঁ। এই বিস্কুটটো আপোনালোকে ট্ৰাই কৰিব, ল'ৰা ছোৱালীয়েও খুবেই ভাল পাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। বিস্কুট বনাবলৈ মই প্ৰথমতে এয়া বাতিটোৰে দুবাতি ময়দা ল'ম। মই দুবাতি ময়দা লৈছোঁ। আপোনালোকে এবাতি ময়দাও ব্যৱহাৰ কৰিব পাৰে, কিন্তু এই বিস্কুটটো ময়দাত বেছি ভাল হয়। এয়া মই এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আৰু ইয়াতে মই 2 চামুচ এয়া ৰিফাইন দি দিম। এয়া 2 চামুচ দি দিলোঁ। এতিয়া মই ভালদৰে এইখিনি সানি ল'ম। এইখিনি মই ভালদৰে সানি ল'লোঁ। এতিয়া মই ময়দা লোৱা বাতিটোৰে এয়া বাতি গাখীৰ লৈছোঁ। এইখিনি মই ভালদৰে আটা মঠা দি মঠি যাম। এয়া মোৰ ভালদৰে মঠি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত এচামুচ ৰিফাইন দি এইদৰে আকৌ অলপ মঠি ল'লোঁ। 10 মিনিট সময় ঢাকনিৰে ঢাকি মই এইদৰে থৈ দিম। বিস্কুটৰ মই এতিয়া মছলাখিনি ৰেডি কৰি লওঁ। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই এচামুচ চফগুটি দি দিছোঁ। এচামুচ জিৰা দি দিছোঁ। এচামুচ ধনিয়াৰ গুটি দি দিছোঁ। এইখিনি মই অলপ গেছত ভাজি লওঁ। এয়া মছলাখিনি ভাজি লোৱা হৈ গ'ল। ইয়াতে মই দি দিম 2 চামুচ নাৰিকলৰ গুড়ি। এয়া 2 চামুচ নাৰিকলৰ গুড়ি দি দিছোঁ। ইয়াতো মই সোৱাদ অনুযায়ী নিমখ দি দিম। তেতিয়াও নিমখ দিছিলোঁ, সেইকাৰণে এতিয়া মই নিমখ জোখত দি দিব। গৰম মছলা আধা চামুচ দি দিছোঁ। ৰেড চিলি আধা চামুচ দি দিছোঁ। জিৰাৰ গুড়িও হালধিৰ গুড়ি দি দিছোঁ। এইখিনি মই আকৌ অকণমান কেৰাহীখনতে গৰম কৰি লওঁ। এয়া মছলাখিনি অলপ ঠাণ্ডা হৈ গ'ল। এয়া মিক্সিৰ জাৰটোত মই এচামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। এতিয়া মই ইয়াতে মছলাখিনি দি এইখিনি মই ভালদৰে গুড়ি কৰি লওঁ। এয়া মই মছলাখিনি ভালদৰে গুড়ি কৰি ল'লোঁ। এতিয়া মই বাতি এটাত উলিয়াই ল'লোঁ। এইদৰে এইখিনিও মোৰ ৰেডি হৈ গ'ল। এতিয়া মই অকণমান আকৌ সেইদৰে মঠি লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে ভালদৰে মঠি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই ইয়াৰে সৰু সৰু বলছ বনাই ল'ম। মই এইটো জোখত লৈছোঁ। এইখন মই ৰুটিৰ দৰে বেলি লওঁ। পাতলকৈ যিমান পাৰোঁ মই পাতল কৰিম। পাতল কৰিব। এয়া মই পাতলকৈ বেলি লৈছোঁ। এতিয়া মই ইয়াৰে ছাইডকেইটা এইদৰে কাটি লওঁ। প্ৰতিটো ষ্টেপ আপোনালোকক মই ভালদৰে দেখাই দিছোঁ। আপোনালোকে বনালে বিস্কুটটো গম পাব
কিমান টেষ্টি হয়। এইদৰে মই এইটো জোখত ৰেডি কৰি লৈছোঁ। এতিয়া মই ইয়াতে অলপ ৰিফাইন সানি ল'ম। এইদৰে ৰিফাইন দি দিছোঁ। আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰে। এয়া মই ভালদৰে ৰিফাইনখিনি সানি ল'লোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া মছলাখিনি ইয়াতে দি ভালদৰে মিলাই ল'ম। এইদৰে গোটেই ছাইডলৈ নিদিব। এইদৰে দি চামুচখনেৰে অলপ এইদৰে হেঁচি দিব। এইটো মোৰ ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক প্ৰতিটো ষ্টেপ মই ভালদৰে দেখাই আছোঁ। এইদৰে ৰোলৰ দৰে মই বনাই যাম। এইদৰে এয়া দেখিছেনে? এইদৰে মই বনাই ল'লোঁ। এতিয়া মই এই ছাইডটোত অলপ এইদৰে হেঁচি দিব। ইয়াতে মই অলপ পানী দি দিম। এতিয়া এইদৰে দি দিলোঁ। এয়া দেখিছেনে? এতিয়া এই ৰোলটো এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া ইয়াৰে ছাইডটোত মই মছলা দিয়াই নাছিলোঁ। এইদৰে মই বিস্কুট কাটি ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। অলপ এইদৰে হেঁচি দিব। এইদৰে মই গোটেইকেইটা ৰেডি কৰিম। আকৌ এটা মই আপোনালোকক দেখাই দিছোঁ। এইদৰে অলপ হেঁচি দিব। মই গোটেইকেইটা ৰেডি কৰি আপোনালোকক দেখাই আছোঁ। এইকেইটা মই ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই এইকেইটা ভাজি ল'ম। এয়া মই গেছত কেৰাহী এখনত এয়া ৰিফাইন দিছোঁ। এতিয়া মই বনাই থৈ দিয়া বিস্কুটকেইটা দি যাম। আপোনালোকে অতিপাত গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে দি যাব। আপোনালোকে দিয়ে লৰাই নিদিব। এতিয়া মই এইদৰে ওলটাই দি যাম। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। এতিয়া মই নমাই দিম। এয়া হৈ গ'ল। এয়া মোৰ বিস্কুট ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই কিনে